আলমাৰি খুলি ভাবি আছোঁ যে কি কাপোৰ পিন্ধোঁ কি নিপিন্ধোঁ, ইমান গৰম। এসোপামান কাম লৈ যাবলৈ ওলাইছোঁ ডিফুৰ বজাৰ। প্ৰথমতে উলিয়াই ল'লোঁ শ্বাৰ্টটো, কিন্তু কোচ খাই থকাৰ কাৰণে আকৌ এই টি শ্বাৰ্টটো পিন্ধি ল'লোঁ। তো বঢ়িয়াকৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া লগাইছোঁ মই চুলিত ক্লিপ আৰু এতিয়া লগাম ছানস্ক্ৰীণ। তো এই ৰিকুইলৰ ছানস্ক্ৰীণটো মই বহুতে মজা পাইছোঁ। জেল ছানস্ক্ৰীণ হয় আৰু ৱাটাৰ ৰেজিষ্টেণ্ট হয়, মানে ঘামিলে বৈ নাযায়। আৰু টেটু কৰিলেই নহয় কি আৰু বহুত কৰিব লাগে, গতিকে ছানস্ক্ৰীণ টেটুটো লগাই ল'লোঁ। আৰু এইটো শেষেই হ'ব লৈছে যেতিয়া ভাবিলোঁ একেবাৰে আজি ফিনিছ কৰি দিওঁ। চুলিত লগাই ল'লোঁ, নহ'লে গৰমত ঘামি যে চুলিবোৰ টেঙা টেঙা গোন্ধাই মানুহৰ, ইমান ঘিণ লাগে মোৰ। সেইটো কাৰণে চুলিটো মই পাৰফিউম লগাওঁ। আৰু থ্ৰেডিং কৰিব হৈ আছে, বস্তু আনিব হৈ আছে, মানে নক'ব আজি বজাৰত ঢেৰ কাম। গ'লোঁ হয় ওলাই বঢ়িয়াকৈ, ৰাস্তাটো ইমান ধুনীয়াকৈ বনিলে আমাৰ, কিন্তু ঘপকৈ মনত পৰিলে পাৰ্চ পাহৰি থৈ আহিলোঁ। আকৌ আহিলোঁ পাৰ্চ ল'বলৈ আৰু এতিয়া গৈ আছোঁ। যিমানে ভালকৈ নোলালেও অ'টত বহিলে এনেকুৱা অৱস্থা হ'বই। তো বেংকৰ কাম হৈ গ'ল, আহিলোঁ এতিয়া থ্ৰেডিং কৰিবলৈ আৰু কৰিলোঁ মই পিয়াৰ্চিং। বহুত দিনৰ পৰা ভাবি আছিলোঁ, অলপ বিষালে, কিন্তু যেনে তেনে কৰিলোঁ। চাওকচোন কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। আৰু ডিফু নদীখন জাবৰ পেলাই পেলাই এতিয়া পানীৰে ওফন্দি আছে। আৰু এই মূৰ্তিকেইটা চাওকচোন, ইমান মৰম লগা। বস্তু এটা ল'বলৈ আছিলে, লৈ পেলাই আহিলোঁ হোটেল, খাবলৈ কিবা কিবি ল'লোঁ আৰু আহি পালোঁ ঘৰ। আৰু এইটো আমাৰ লেজলি বৰুৱা। আজিৰ ৰিলটো চাই কেনেকুৱা লাগিলে জনাবলৈ নেপাহৰিব।